নমস্কাৰ, আপুনি চাইছে ইছান নিউজ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। মাদ্ৰাছা বন্ধ হ'লে ৰাজ্যত হ'ব তীব্ৰ আন্দোলন। মাদ্ৰাছা বন্ধৰ বিৰোধিতা কৰিছে বা মাদ্ৰাছা শিক্ষক সন্থাই। আমি জনাইছোঁ এই মুহূৰ্তত এটা আপোনালোকৰ গুৰুত্বপূৰ্ণ খবৰ। মাদ্ৰাছা বন্ধ হ'লে ৰাজ্যত হ'ব তীব্ৰ আন্দোলন। মাদ্ৰাছা বন্ধৰ বিৰোধিতা এইবাৰ মাদ্ৰাছা শিক্ষক সন্থাৰ। মাদ্ৰাছা শিক্ষক সন্থাই তীব্ৰ বিৰোধিতা কৰিছে। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব মাদ্ৰাছা শিক্ষক সন্থাই। কোনো কাৰণতে মাদ্ৰাছা বন্ধ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে শিক্ষক সন্থাই। মাদ্ৰাছাত কোৰাণৰ লগতে দিয়া হয় অন্য শিক্ষাও, এই কথা উল্লেখ কৰিছে মাদ্ৰাছা শিক্ষক সন্থাই। এক সংবাদমেল আয়োজন কৰিছিল। আজি বিধানসভাত মাদ্ৰাছা বন্ধ সন্দৰ্ভত এক বিল উত্থাপন হয়। তাৰ পিছতেই ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠন অৰ্থাৎ AIDF-এ প্ৰতিক্ৰিয়া কৰিছে। এইবাৰ মাদ্ৰাছা বন্ধৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে মাদ্ৰাছা শিক্ষক সন্থা। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে। কোনো কাৰণতে মাদ্ৰাছা বন্ধ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে মাদ্ৰাছা শিক্ষক সন্থাই। মাদ্ৰাছাত কোৰাণৰ লগতে অন্য শিক্ষাও দিয়া হয় বুলি মাদ্ৰাছা শিক্ষক সন্থাই উল্লেখ কৰিছে। আৰু মাদ্ৰাছা বন্ধ হ'লে ৰাজ্য কঁপোৱাৰ হুংকাৰ দিছে। ৰাজ্যত তীব্ৰ আন্দোলন কৰিম বুলি উল্লেখ কৰিছে মাদ্ৰাছা শিক্ষক সন্থাই। কোনো কাৰণতে মাদ্ৰাছা বন্ধ নকৰিবলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰক। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰিছে মাদ্ৰাছা শিক্ষক সন্থাই। কোনো কাৰণত মাদ্ৰাছা যাতে বন্ধ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰক আহ্বান জনাইছে। আজি বিধানসভাত মাদ্ৰাছা বন্ধ সন্দৰ্ভত এখন বিল উত্থাপন হয়। তাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া আহিছে বিভিন্ন পক্ষৰ পৰা। AIDF-এ কিছু সময় পূৰ্বে বিধানসভাৰ মজিয়াত আৰু বিধানসভাৰ বাহিৰতো তেওঁলোকে নিজৰ মন্তব্য দাঙি ধৰিছিল। আৰু এইবাৰ মাদ্ৰাছা শিক্ষক সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে। কোনো কাৰণতে মাদ্ৰাছা বন্ধ কৰিব যাতে নোৱাৰে তাৰ প্ৰতি চৰকাৰক আহ্বান জনাইছে। আৰু মাদ্ৰাছা বন্ধ নকৰিবলৈ এক প্ৰকাৰ তেওঁলোকে সকিয়নি প্ৰদান কৰিছে। আৰু মাদ্ৰাছাত কোৰাণৰ লগতে অন্য শিক্ষাও দিয়া হয় তেওঁলোকে উল্লেখ কৰিছে। মাদ্ৰাছা বন্ধ হ'লে ৰাজ্য কঁপোৱাৰ হুংকাৰ দিছে। গণতান্ত্ৰিকভাৱে তেওঁলোকে আন্দোলন কৰিব বুলি উল্লেখ কৰিছে। আমি প্ৰথমতে আপোনালোকক ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। অসম বিধানসভাত অসমৰ মাদ্ৰাছা শিক্ষানুষ্ঠানখিনি বন্ধ কৰাৰ যি আইন উত্থাপন কৰিলে, এই আইনৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু আমি মৰ্মাহত হৈছোঁ যে আজি এনেকুৱা এটা সিদ্ধান্ত নিশ্চয় হঠকাৰী সিদ্ধান্ত, নিশ্চয় অসাংবিধানিক আৰু অগণতান্ত্ৰিক বুলি আমি ভাবিছোঁ। কাৰণ আজি অসমৰ মাদ্ৰাছা প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে 2011 চনত এখন আইন প্ৰণয়ন কৰিছিল। আৰু সেই আইনখনৰ জৰিয়তে বৰ্তমানৰ যিজন শিক্ষামন্ত্ৰী, এইজন শিক্ষামন্ত্ৰী তেখেতৰ নিজ হাতেৰে অসমৰ 327খন মাদ্ৰাছা প্ৰভিন্সিয়েলাইজ কৰিছিল। আৰু সেই সময়ত অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে মাদ্ৰাছাৰ যথেষ্ট গুণগান গাইছিল, যথেষ্ট প্ৰশংসা কৰিছিল। কিন্তু আজি 7 বছৰ পিছত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কিয় মাদ্ৰাছাৰ প্ৰতি এনেকুৱা বিৰূপ মন্তব্য বা এনেকুৱা মাদ্ৰাছা ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ বুলি কৈছোঁ, আমি ষড়যন্ত্ৰ কৰিলে এয়া নিশ্চয় আশ্চৰ্যজনক কথা। গতিকে আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয় তথা অসম চৰকাৰৰ এই আইনৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই বিৰোধিতাই নহয়, আমি এই আইনখন বাতিল কৰাৰ কাৰণে এই আইনখন কোনো পন্থাই অসম মাদ্ৰাছা শিক্ষক সন্থাই মানি নলওঁ। ইয়াৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে আন্দোলন চলাই যাম। আৰু আন্দোলনত যদি আমি এইটো ছাকচেছ হ'ব নোৱাৰোঁ, আমি প্ৰয়োজন সাপেক্ষে আমি মহামান্য আদালতৰ কাষ চাপিবলৈ আমি বাধ্য হ'ম। নিশ্চয় এইটো আমি নিশ্চিতই ক'ম যে মই ইয়াৰ আগতেই কৈ গৈছোঁ যে আজি 7 বছৰ আগত 2013 চনত এইজনেই শিক্ষামন্ত্ৰী আছিল। এইজন শিক্ষামন্ত্ৰী মহোদয়ে অসমৰ 327খন মাদ্ৰাছা প্ৰভিন্সিয়েলাইজেশ্যন কৰিছিল। আৰু সেই সময়ত মাদ্ৰাছাৰ তেওঁ যথেষ্ট প্ৰশংসা কৰিছিল। মাদ্ৰাছা শিক্ষা ব্যৱস্থা যথেষ্ট ভাল ব্যৱস্থা বুলি তেওঁ নিজে ঘোষণা কৰিছিল। আজি 7 বছৰ পিছত অৰ্থাৎ বিজেপি যেতিয়া তেখেতে গ'ল, এই বিজেপিত যোৱাৰ পিছত মাদ্ৰাছাৰ প্ৰতি তেখেতৰ এটা এলাৰ্জি ভাৱ যেন আহিছে। গতিকে আমি অনুভৱ কৰিছোঁ যে এইটো আচলতে চৰকাৰী সিদ্ধান্ত নহয়, এইটো নিশ্চয় বেলেগ এটা সংগঠনৰ সিদ্ধান্ত। আৰু সেই সিদ্ধান্তক, সেই কাৰ্যসূচী মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে
কাৰ্যকাৰী কৰাৰ কাৰণে তেখেতে চেষ্টা কৰি আছে। এতিয়া আমি চাওক, ইয়াৰ আমি প্ৰতিবাদ জনাই আছোঁ আৰু আমি প্ৰতিবাদ জনাই যাম। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম এই বিলখন বন্ধ কৰাৰ কাৰণে। আৰু তথাপিও যদি এইখন বিল বন্ধ নকৰে, এইখন বিল যদি আইনত পৰিণত কৰে, তেতিয়াহ'লে আমি প্ৰয়োজন সাপেক্ষে আমি মহামান্য আদালতৰ ওচৰ চাপিম। কাৰণ আদালতৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। আদালতে নিশ্চয় আমাক ন্যায় দিব। কাৰণ এই মাদ্ৰাছা প্ৰভিন্সিয়েলাইজেশ্যন ব্যৱস্থা, মাদ্ৰাছা শিক্ষানুষ্ঠানখিনি নিশ্চয় এটা আইনৰ মাধ্যমত চলি আছে। আৰু সেই আইনখন এজন মন্ত্ৰী বা এজন বিধায়কে কৰা নাই, এই পবিত্ৰ বিধানসভাৰ মজিয়াতে কৰিছে। যি পবিত্ৰ বিধানসভাৰ মজিয়াতে এখন আইন গৃহীত কৰিছে, সেই আইনখনৰ কোনো অবজেকশ্যন নোহোৱাকৈ কোনো এটা দল সংগঠন, কোনো এটা ব্যক্তিয়ে কোনো অবজেকশ্যন কৰা নাই। উইদাউট অবজেকশ্যন কৰি নকৰাত আজি যিসকলে আইনখন গৃহীত কৰিছে বিধানসভাত, সেইসকলে আকৌ এই আইনখন বাতিল কৰিব যাই আছে। গতিকে এইটো আমি নিশ্চয় দুখিত হৈছোঁ আৰু ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। অসম বিধানসভাত